নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, চিটু আছামৰ মুৰব্বী তপন শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে, যিকেইটা খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে তপন শৰ্মা ডাঙৰীয়াৰ আজিৰ সেই গুৰুত্বপূৰ্ণ মন্তব্যকেইটা জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। আপোনালোকেতো সকলোৱে লক্ষ্য কৰিছে যে যোৱা 3 মাহ ধৰি 3 মাহতকৈ বেছি হ'ল, অক্টোবৰৰ 3 তাৰিখৰ পৰা এই কাৰ্যসূচী চলিছে। অসমৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলে তেওঁলোকৰ মাননি সলনি মজুৰি দিয়া আৰু পেঞ্চনটো নিয়মীয়া কৰা ইত্যাদি দাবীত আন্দোলন চলাই আছিল। আন্দোলনৰ প্ৰেক্ষাপটত মাজতে মাননীয় সঞ্চালক মহোদয়ে হস্তক্ষেপ কৰি কিছুমান দাবী মানি লোৱাৰ ব্যৱস্থা কৰিলে আৰু এটা দাবীৰ ক্ষেত্ৰত মাননি বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেখেতে এটা বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰলৈ প্ৰেৰণ কৰিলে। আমাৰ আজি দীৰ্ঘদিন ধৰা এই আন্দোলনৰ পিছতো চৰকাৰখনে আজিলৈকে বিশেষ কৰি সঁহাৰি জনোৱা নাই। আমি আচৰিত মানিছোঁ, যোৱা নিশা মাত্ৰ বিভাগীয় যুটীয়া সঞ্চালিকা বিঞ্জুমণি দাস বাইদেৱে জনালে যে মন্ত্ৰী মহোদয়ে বোলে আলোচনাত মাতিছে, 4 মাৰ্চত 11 বজাত দিছপুৰত আলোচনালৈ মাতিছে সংঘ আন্দোলনকাৰী নেতৃবৃন্দ। ভাল কথা, আলোচনা হ'ব বাৰু, কিন্তু আলোচনা কৰাৰ কোনো বিশেষ ভিত্তি নাই। কিয়নো এটাই মাত্ৰ বিষয় যে ডিৰেক্টৰে দিয়া প্ৰপ'জেলটো সম্পৰ্কত চৰকাৰে ইয়েছ আৰু ন' কথাটো ক'ব লাগে। যদি ইয়েছ হয় ডিৰেক্টৰৰ সন্মান জনোৱা হ'ব। আমি আচৰিত মানিছোঁ, বিভাগীয় সিদ্ধান্তৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা ল'ব পৰা এগৰাকী বিভাগীয় উচ্চতৰ বিষয়া, তেখেতৰ নেতৃত্বত আলোচনা হ'ল, তেখেতে এটা মাইনুজ কৰিলে আৰু এটা বিশেষ মেমৰেণ্ডাম, অফিচিয়েল মেমৰেণ্ডাম পঠালে দিছপুৰলৈকে। তাৰ কপি আমাৰ হাতত আছে। অথচ বিভাগৰ মুৰব্বীৰ কোনো পৰামৰ্শ ৰাজ্য চৰকাৰে মানিবলৈ এতিয়ালৈকে অস্বীকাৰ কৰি আছে। এয়া অতিশয় উদ্বেগজনক কথা। তেতিয়াহ'লে বিভিন্ন বিভাগত আজি যদি PWD বিভাগৰ চিফ ইঞ্জিনিয়াৰে কোনোবা PWDৰ কৰ্মচাৰীৰ সৈতে কিবা এটা আলোচনা কৰে, সেই আলোচনা যদি পৰামৰ্শ দিয়ে আৰু চৰকাৰে যদি নামানে, তেতিয়াহ'লে এই বিষয়াজনৰ কোনো গুৰুত্ব নোহোৱা হৈ যাব। অৰ্থাৎ বিভাগীয় উচ্চতৰ বিষয়াসকলৰ কোনো গুৰুত্ব নোহোৱা কৰিছে এইখন চৰকাৰে। প্ৰশাসন এতিয়া সম্পূৰ্ণৰূপে একত্ববাদী আৰু পেচিবাদী শক্তিৰ হাতত, আৰু তেওঁলোকে প্ৰশাসনক সেই ধৰণে ব্যৱহাৰ কৰি আছে। আৰু যাৰ ফলতো আজি এই ধৰণে সঞ্চালকৰ প্ৰস্তাৱটো তেওঁলোকে ওলাই কৰি আছে। আমি আশাবাদী, অসমত 2,71,000 মহিলা, এই মহিলা আঁচনিভুক্ত কৰ্মচাৰী মহিলাসকলে তেওঁলোকৰ সামান্য মাননি বিচাৰিছে, মাননি বৃদ্ধি কৰা বিচাৰিছে। ভাৰতবৰ্ষৰ বহু ৰাজ্যই ইতিমধ্যে সেই মাননি বৃদ্ধি কৰিছে, কিন্তু অসম চৰকাৰ নিৰ্বিকাৰ, তেওঁলোকে নিৰ্লিপ্ত অৱস্থাত আছে। এই চৰকাৰখনৰ এই ধৰণৰ যিটো দুমুখীয়া নীতি, এওঁলোকৰ যিটো ভণ্ডামী, এই ভণ্ডামীৰ বিৰুদ্ধে আজি এওঁলোকে দিনে নিশাই এই ধৰণে ইয়াতে প্ৰতিবাদ কৰি আছে। মহৰ কামৰ খাই, প্ৰচুৰ মহ এই অঞ্চল, চচলৰ এই হাবি জংঘলৰ অঞ্চল, প্ৰচুৰ মহ, ইপিনে ঠাণ্ডা, ইফালে অৱস্থা বেয়া, তলত মাত্ৰ সাধাৰণ পাকা। এই অৱস্থাত থাকিও 300তকৈ অধিক কৰ্মী আৰু সহায়িকাই বিগত যোৱা ৰাতি তেওঁলোকে উজাগৰি আছিল, আজিও থাকিব। 4 তাৰিখলৈকে এওঁলোকে দিনে নিশাই এই ধৰণে প্ৰতিবাদ কৰি এই চচলত বহি থাকিব। আমি আশা কৰিম গুৱাহাটী মহানগৰ বুদ্ধিজীৱীৰ মহানগৰ, গুৱাহাটী মহানগৰ বিভিন্ন দল সংগঠনৰ মহানগৰ, ইয়াতে সকলো ৰাজ্যিক কেন্দ্ৰবিলাক আছে, ছাত্ৰ সংগঠন, যুৱ সংগঠন, মহিলা সংগঠন, বুদ্ধিজীৱীৰ সংগঠন, উকিলৰ সংগঠন, অধ্যাপকৰ সংগঠন। আমি সকলোকে আবেদন জনাম, এই মহিলাসকল অসমৰ নাগৰিক, এই নাগৰিকসকলে উত্থাপন কৰি ন্যায্য দাবীত এটা আন্দোলন কৰি আছে। আপোনালোকেও এবাৰ অন্তত আহি এওঁলোকক মাত হাত দিয়ক আৰু চৰকাৰকো বাধ্য কৰক যাতে তেওঁলোকে চৰকাৰে দাবী মানে। বিৰোধী দলৰ বিধায়কসকল ঐক্যবদ্ধভাৱে বিধানসভাত বিষয় উত্থাপন কৰিছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।
গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।